নমস্কাৰ, মোৰ নাম গ্লাডিত মমিন। মই বাৰে বাৰে ভিডিঅ'খিনি বনাই চেনেলৰ বিষয়ে মই আজিৰ দিনত মই এটা ভিডিঅ'ৰ এটা বিষয় জনাম। দুখৰ কথা এইটো হৈছে মানে সেইটো নিশ্চয় আপোনালোকে জানিব, কিয় মানে বৰষুণ এতিয়ালৈকে নিদিয়াৰ বাবে আপোনালোকে চাই যদি বেনিলা বহুতখিনি এতিয়া সৰি পৰি আছে। ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে গোটেইখিনি বাগিচাত যদি চাই বেনিলা আছে। বেনিলা প্ৰায় মানে ইয়াতে 500 বা 1000ৰ ভিতৰত তেনেকুৱা গছত তেনেকুৱা লগাইছে। এতিয়া বেনিলাবোৰ চাই মানে ইয়াতে কোনো ড্ৰিপিং চিষ্টেম কোনো দিয়া নাই, আৰু ইয়াৰ কাৰণে প্ৰায় ইয়াতে শুকা তেনেকুৱা হৈছে। গছবোৰ তেনেকুৱা কিছুমান তেনেকুৱা পলিউশ্যন কৰাৰ পিছত তেনেকুৱা ছাকচেছ হোৱাৰ পিছতো তেনেকুৱা ফলবোৰ এতিয়া সৰি গৈ আছে। এতিয়া বৰষুণ নোহোৱাৰ বাবে গাছবোৰ তেনেকুৱা লেৰেলা হৈ গৈছে। তেনেকৈ আপোনালোকে চাব পাৰে। এইটো বস্তুবোৰ মই আপোনালোকক দেখুৱাই যাম। এইটো বেনিলা বহুতে ছাকচেছ হৈছিল, কিন্তু এতিয়া গৰমতে মানে বৰষুণ নিদিয়াৰ বাবে প্ৰায় নষ্ট হৈ গৈছে। মই আপোনালোকক দেখুৱাই যাম সেইটো বেনিলাবোৰ কেনেকুৱা এতিয়া সৰি পৰিছে বা কেনিবা আছে। কিয় মানে বেনিলাটো তেনেকুৱা এইটো নেচাৰেলি ইয়াতে লগাইছে। ইয়াতে আমি চাং যদি কোনো ইয়াতে চিষ্টেম বনাব নাই বা তেনেকুৱা তামোল গছৰ তলত আছিল, আৰু কোনো আগত কোৱা নিচিনা কোনো এতিয়া ড্ৰিপিং চিষ্টেম নহয়, তেনেকুৱা বাবে মানে বৰষুণ নিদিয়াৰ বাবে বহুত এতিয়া সৰি পৰিছে। এতিয়া ইয়াতে গোটেইখিনি চাই যদি তেনেকুৱা ইয়াতে 1000 মান তেনেকুৱা বেনিলা আছে। ইয়াতে যোৱা বছৰত যদি চাং মানে এইটো অঞ্চলত প্ৰথমবোৰ লাগিছিল 27 কেজিমান হৈছে। এইবাৰ যদি আশা কৰোঁ যদি এটা গছতে কিমানখিনি লাগিব বুলি কয় আপোনালোকে চাই যদি এতিয়া ফলাবোৰ মই আপোনালোকক দেখুৱাই যাম। এটা গছত যদি মানুহবোৰ মোক সুধে, ইয়াতে আপোনালোকে চাব, অনুমান কৰি চাব ইয়াতে কিমান আছিল ফল এটা। কিয় মানে বেনিলাটো তেনেকুৱা হয় মানে এটা গছত কিমান কেজিমান হ'ব পাৰে তেনেকুৱা মোক প্ৰশ্ন কৰে। আপোনালোকে ইয়াতে চাব, যদি ইয়াতে যদি আপুনি চাই এইটো গোটেইখিনি চাই মানে ইয়াতে কমচে কম 3 কেজি মানে ইয়াত এটা গছত হ'লে হয়। ইয়াতে কমচে কম প্ৰায় 3 কেজিমান হ'লে হয়। আৰু মই এতিয়া দেখুৱাই গৈছোঁ তেনেকুৱা প্ৰায় ইয়াতে যদি চাং যদি ইয়াতে কমচে কম ইয়াতো প্ৰায় 3 কেজিমান আহিলে হয় এটা গছতে। কিয় মানে মানুহবোৰ মোক সোধে এটা গছত মানে কিমানমান পাব পাৰে। বেনিলাটো তেনেকুৱা আছে, যদি এটা গছত কিমান কেজি পাব তেনেকুৱা গছৰ লগত কথা হয় বা ফলৰ লগত কথা। ইয়াতে আপুনি চাব পাৰে ইয়াতে গোটেইখিনি তেনেকুৱা আছে। ইয়াতে কিমানখিনি আছে, কিমান পৰিমাণত আছে মই আপোনাক দেখুৱাই যাম। ইয়াতে চাব পাৰে, ইয়াতে এটা গছত প্ৰায় 2 কেজি 3 কেজিমান হ'ব আছিল ইয়াতে তেনেকুৱা। এতিয়া আৰম্ভণি হৈ আছে, কিন্তু মানে ইয়াতে ছাকচেছ হৈছে বুলি। আৰু এতিয়া ধৰক কিছুমান আহিব লগা বাকী আছে। চব আহে যদি কমচে কম ইয়াতে 3 কেজিমান আহিব, বা আপোনাক মই দেখুৱাই গৈ আছোঁ তেনেকুৱা ইয়াতে ফুল হৈ আছে। ইয়াতে এটা জোপাতে প্ৰায় কিমান কেজিমান আহিব সেইটো আপোনালোকে দেখি আছে। কিন্তু মানে এতিয়া বৰষুণ নিদিয়াৰ বাবে এইটো গাছবোৰ লেৰেলা তেনেকুৱা হৈ গৈছে। অলপ ফলটো অলপ সৰুকৈ হৈছে। কিয় মানে বেনিলাটো লাগে বা কিমান একজোপাত কিমান হয় বুলি আপোনালোকে মই কোৱা নিচিনা তেনেকুৱা সেইটো আছে। ইয়াতে প্ৰায় যদি ইয়াতে হয় গোটেইখিনি বাচি যায়, গোটেইখিনি থাকি যায়, তেতিয়াহ'লে মানে প্ৰায় ইয়াতে 3 কেজিমান হ'ব। কিয় মানে সেইটো বেনিলাটো গ্ৰেড এটা আছে, A গ্ৰেড, B গ্ৰেড, C গ্ৰেড বুলি কয়। মানে এইটো গ্ৰেড হিচাপত মানে যদি কওঁ 1 কেজিত হ'ব লগা, কিন্তু আমাৰ অঞ্চলত কিছুমান অলপ সৰুকৈ হয়, দীঘলীয়াকৈ হয়, কিছুমান ঠাই অলপ শকত কৰি হয় বা তেনে অলপ খাটা কৰি হয়। তেতিয়াহ'লে তেনেকুৱা হয় যদি 1 কেজিত প্ৰায় 70 পিচমান লাগে। এইটো 70-80 ভিতৰত মানে 1 কেজি বেনিলাটো A গ্ৰেডত মানে 1 কেজি হয়। আৰু এইটো কিয় মানে A গ্ৰেডটো মানুহকেইটা কিমানত A গ্ৰেড এইটো এটা প্ৰশ্ন মানে মই কওঁ। আপোনালোকে ইঞ্চিত যদি কয় 7 ইঞ্চি হয় মানে এইটো A গ্ৰেডত যায়, বা তেনেকুৱা 6 ইঞ্চি কম হ'লে যিটো B গ্ৰেডত যাব। তেনেকুৱা হৈছে যদি আপোনালোকক কওঁ চেণ্টিমিটাৰত যদি কওঁ, সেইটো হ'লে 16 আপতটো সেইটো 17 to 22 চেণ্টিমিটাৰ হয় যদি এইটো হ'লে A গ্ৰেড হয়। ইয়াৰ টকাও অলপ বেলেগ কৰি আছে। কিয় মানে বেনিলাটো ইয়াতে আজি ডেটত মানুহকেইটাই কৈ আছে মানে বেনিলা গছৰ হোৱাটো গ্ৰেডটো পুলিটো গ্ৰেড বুলি কৈ আছে, কিন্তু হয় এইটো মই নহয় বুলি নকওঁ, মানে গ্ৰেডটো বুলি কয়। যিটো
গছৰ পৰা যদি ডালটো কাটি পেলাই লগাই দিয়ে এইটো পুলিবোৰ ভালত হয় এগ্ৰেড হয় কিন্তু পুলিৰ পৰা যিটো পুলি বনাওঁ সেইটো হ'লে বি গ্ৰেড বা চি গ্ৰেড তেনেকুৱা হ'ব পাৰে পুলি কিন্তু মানে একচুৱেলি ভেনিলাটো কি হয় মানে ফলতে গ্ৰেড হয় এই ফলত এ গ্ৰেড হয় মানে সেইটো ফলতে এ গ্ৰেড হয় ডাঙৰবোৰ মই আগত কোৱাৰ দৰে মানে 17 to 22 চেণ্টিমিটাৰ হ'লে এ গ্ৰেড হয় আৰু ইয়াৰ দাম বেলেগ হয় মানে এতিয়া আপোনালোকে চাব পাৰে কিন্তু এটা এ গ্ৰেড ৰখাৰ কথা এ গ্ৰেড যদি বনাব ইচ্ছা কৰে আপোনালোকে এইটো এটা লক্ষ্য কৰাৰ কথা আছে আপোনালোকে যদি ইয়াতে চাই আছে ইয়াতে থকতে মাত্ৰ তেনেকুৱা আছে মানে 10টা বা 12টা যদি হয় তেতিয়াহ'লে এ গ্ৰেড আহিব বা তেনেকুৱা গোটেইখিনি এটা থোপাত যদি ধৰক ইয়াতে গোটেইখিনি আপুনি এইটো ইয়াতে ধৰক এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এতিয়া বনাইছিল তাৰে এইখিনি বাকীখিনি বাদ দিয়ে যদি তেতিয়া এ গ্ৰেডত আহিব কিন্তু এতিয়া গোটেইখিনি যিমানখিনি আহি আছে এইটো যদি গোটেইখিনি বনায় তেতিয়াহ'লে সেইটো বস্তুটো 3টা গ্ৰেডত থাকিব এ গ্ৰেড বি গ্ৰেড চি গ্ৰেড এটা জেগাত আহি যায় কিন্তু মানে প্ৰায় মানুহ এইটো মানুহ এতিয়ালৈকে প্ৰেক্টিকেলত অহা নাই কিন্তু মানে আমি মোৰ ভিডিঅ'টো কোনে আপোনালোকে চাই আছে যদি মই এটা আমি যিটো শিকিছোঁ বা কেনেকুৱা ভেনিলাটো গ্ৰেডটো মানে এ গ্ৰেডটো বনায় তেনেকুৱা বিষয় মই আপোনালোকক মই জনাই যাম কিয় মানে বস্তুবোৰ এতিয়া আমাৰ অসমতে প্ৰথম হৈ আছে মানে সেইটো প্ৰথম মানে যোৱা বছৰৰ পৰা সেইটো বস্তুটো ভাইৰেল হৈছে মানে যোৱা বছৰৰ পৰা প্ৰায় মানুহবোৰ ভেনিলাটো জানিছে মানে আগৰ পৰা আছিল বেলেগ ঠাইতে কৰি আছিল আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত বা তেনেকুৱা বেলেগ ডিষ্ট্ৰিক্টত এতিয়া যদি চাওঁ আমাৰ গ্ৰুপ এটা মানে অসমত এটা ভেনিলা প্লান্টেশ্যন এটা সংস্থা এটা খুলিছে বোলে এইটো তাত আপোনালোকে কোনোবাই জানা নাই যদি আপোনালোকে তাত আপোনালোকে আহক বা কোনোবাই লগাব ইচ্ছা কৰে তাত আপোনালোকে জইন কৰিব পাৰে মাত্ৰ 200 টকা লাগে এইটো অসমতে এটা ভাল এটা ইনিচিয়েটিভ লৈছে মানে এদিন মাৰ্কেটৰ কাৰণে ৰিক্স বা তেনেকুৱা যদি এছ'চিয়েশ্যন আপোনালোকে এতিয়া জড়িত হৈ থাকে আপোনালোকে গোটেইখিনি নলেজ বা ইনফৰমেশ্যনটো গোটেইখিনি পাই যাব কেনেকুৱা কৰি ভেনিলাখিনি বনাব লাগে ক'ত মাৰ্কেটখিনি পাব কিয় মানে প্ৰায় মানুহ এতিয়া মোক সুধি আছে আজিৰ দিনত মই লগাওঁ আজিৰ দিনত লগাৰ পিছত মানে মাৰ্কেট ক'ত পাব ডাঙৰ প্ৰশ্ন সেইটোৱে হয় মানে প্ৰায় মানুহকেইটা আমাক সুধি আছে মানে মাৰ্কেটটো মই ক'ত পাম বুলি কিন্তু মানে আপোনালোকক মই সেইটোৱে কৈ আছোঁ এতিয়ালৈকে মাৰ্কেটটো আমাৰ মেঘালয়ত আমি মাৰ্কেটিং মই কৰি আছোঁ এতিয়ালৈকে মই গ্ৰীণ বিনছবোৰ মই লৈ পেলাই মই দি আছোঁ কিয় মানে মোৰ লগত এটা জড়িত হৈ আছে প্ৰায় মানে এইটো ভেনিলাৰ বিষয় মানে বা মাৰ্কেটৰ বিষয় মই 5 বছৰমান হয় এইটো জড়িত আছে এতিয়ালৈকে মই কালেকশ্যন কৰি পেলাই মই মাৰ্কেটখিনি লৈ গৈছে কিন্তু মানে ৰেটটো মানে এটা সেইটোৱে কথাটো ৰেটটো মানে ফিক্স নাথাকে সেইটো সিদ্ধান্তটো মাৰ্কেটত মানে ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ হয় ইয়াৰ যোৱা বছৰৰ পৰা মানে অলপ মাৰ্কেটটো খেলিমেলি হৈছে মই সেইটো নকওঁ মই যোৱা বছৰ নহয় মানে লকডাউনৰ পিছৰ পৰা মাৰ্কেটটো অলপ খেলিমেলি হৈছে আৰু এতিয়া ভৱিষ্যতে সেইটো আমি কেনেকুৱা আহিব সেইটো ক'ব নোৱাৰে কিন্তু বস্তুটো আমাৰ ভাৰততো বাছ মাত্ৰ সেইটো বস্তুবোৰ আনি পেলাই আমি চলাম বা প্ৰডাকশ্যন অলপ কম আছে ইয়াৰ কাৰণে দামটো বেছি বা তেনেকুৱা বস্তুটো বেছি হয় যদি নিশ্চয় এদিন মাৰ্কেট আহিব কিয় মানে আমি এতিয়া ঝাৰবোৰ লগাইছিলোঁ আগতে তেতিয়া এতিয়াও মাৰ্কেট নাছিল বা তেনেকুৱা আমি ৰবৰ লগাইছোঁ এতিয়াও মাৰ্কেট নাছিল আগতে তামোল লগাইছিলোঁ সেইটোও মাৰ্কেট নাছিল এতিয়া কোনেও তামোল বজাৰত নি পেলাই বেচিব নালাগে আৰু এই বস্তুটো তেনেকুৱাই হয় মানে আমি লেচৰা বা তেনেকুৱা কাঢ়ি পেলাই এইটো বজাৰত ল'ম আজি 1 কেজি 2 কেজি তেনেকুৱা লৈ পেলাই সেইটো বেপাৰ কৰিব বজাৰত ওলাই যাব তেনেকুৱা নালাগে কিন্তু মাৰ্কেটত নিব নালাগে এইটো আমি এটা দিন দি পেলাই আমি সেইটো বস্তুটো কালেকশ্যন কৰোঁ বা তেনেকুৱা আপোনালোকে সেইটো যোগাযোগ ৰাখিব এইটো অসমতে এটা ভেনিলা প্লান্টেশ্যন এছ'চিয়েশ্যন এটা বনাইছে তেওঁলোকে তেনেকুৱা এটা যোগাযোগ আপোনালোক অসমত মানুহবোৰ হ'লে আপোনাৰ অসমৰ লগত যোগাযোগ ৰাখিব তেনেকুৱা এদিন মাৰ্কেটটো আহিব নিশ্চয় ইয়াৰ কাৰণে আপোনালোকে কিমান পাৰে লগাক যদি বস্তুখিনি প্ৰডাকশ্যন বেছি হ'ব আৰু নিশ্চয় এদিন মানে ইণ্টাৰনেশ্যনেল মাৰ্কেটটো আমি পাম আৰু বাহিৰৰ পৰা মানুহ আহিব যিমানখিনি আমি ৰ' মেটেৰিয়েল পাব ইমানখিনি আমাৰ মাৰ্কেটটোৰ
মানে মানুহে আহাৰ কাৰণে মানে চিন্তা নকৰিব বস্তুটো দূৰৰ পৰা আহিব বা ইণ্টাৰনেশ্যনেলৰ পৰা আহি পেলাই সেই বস্তুটো কম পাব তেতিয়াহ'লে তেওঁলোকে নপচায় ইয়াৰ কাৰণে মানে এতিয়ালৈকে আমাৰ মাৰ্কেটটোত দাম মেটেৰিয়েলটো অলপ দাম কম পাই আছে এতিয়ালৈকে ধৰক মানে আজি ডেটত যদি চাং মানে ইণ্টাৰনেশ্যনেল মাৰ্কেটত দাম চাই 40,000 মান কিন্তু মানে এইটো মই আপোনালোকক নকওঁ ভেনিলাই মানে লগালে মানে 1 কেজিত 3,000 বা 3,500 পাব বুলি বা শুকান বা 40,000 পাব বুলি নকওঁ কিন্তু আপোনালোকে সেইটো ইণ্টাৰক্ৰপ হয় সেইটো যে তামোল গছত তেনেকুৱা লগাইছে তামোলৰ আপুনি গোটেই চাই সেইটো গোটেইখিনি এতিয়া চাই যদি এতিয়া গোটেইখিনি তামোল গছ আছে তামোল গছত তলত লগাব পাৰে সেইটো এটা ইণ্টাৰক্ৰপ আপোনালোকে মই দেখুৱাই গৈছোঁ সেইটো চাই যদি সেইটো তামোলৰ গছত তেনেকুৱা তামোলত লাগিছে এইটো ইণ্টাৰক্ৰপ হয় এইটো তামোলৰ আপোনালোকে ইনকাম এটা থাকে আৰু ইয়াতে লগতে পায় মই সেইটো ক'ম ইয়াতে কমচে কম গোটেইখিনি চাই যদি 1000ৰ ওপৰত মানে তামোল গছ আছিল মানে 1000 জোপাত এতিয়া লগাইছে ভেনিলা গোটেইখিনি আছে যদি ভাগ্য ভাল হয় মাৰ্কেটত যদি ৰেট এটা ভাল থাকে যদি এটা জোপাত যদি 1 কেজি হয় এতিয়া আপোনালোকে চাই মই থুলমূল কৰি দেখুৱাই আছোঁ এতিয়া এটা থুলমূল কৰি কালেকশ্যন কৰি দিছোঁ এতিয়া আপোনালোকক এটা গছত মানে 1 কেজি কিছুমানে নহ'ব কিছুমানে 2 কেজি মান আছে কিছুমানে আধা কেজি মান হ'ব এটা এভাৰেজ ৰেটটো যদি চাই মেলি যদি চাওঁ এটা গছত আপুনি এটা কেজিত 1 কেজি মই ধৰিছোঁ যেনিবা 1000 যদি তামোল গছ ইয়াতে আছে তেতিয়া মানে 1000 কেজি আপোনালোকে 1000 কেজিত যদি আপুনি চিন্তা কৰক মানে এটা কেজিত যদি 1000 কৰি পায় যদি 1 কেজিত যদি তেতিয়াহ'লে 1000 কেজিত কিমান হ'ব এইটো এটা কালেকশ্যন কৰক মই বেছি নকওঁ মানে এটা কেজিত 1000 বুলি কওঁ তেতিয়াহ'লে আপোনালোকে এটা কালকুলেশ্যন কৰি চাব পাৰে সেইটো ইনকাম কিমান হ'ব পাৰে ইয়াৰ তামোল গছত মানে আৰু কিছুমানে মোক সোধে এটা 1 বিঘা মাটিত কেইজোপামান লাগিব বুলি ভেনিলা পুলিটো তেনেকুৱা এটা প্ৰশ্ন সেইটো মানে কোৱাটো অলপ কঠিন মানে কিয় মানে বস্তুটো 1 বিঘাত 1000 2000 3000 তেনেকুৱা লগাবও আছে মানে তেনেকুৱা চিষ্টেম বেলেগ কৰি লাইন দৰে তেনেকুৱা লগাবও আছে সেইটো মানে চিষ্টেম মোৰ আপোনালোকে যদি চাই যদি মোৰ ভিডিঅ'ত আপোনালোকে পাছৰ ভিডিঅ'ত আছে মানে কিয় মানে মই গোটেই নৰ্থ ইষ্টত মই এটা ৰিচাৰ্চ কৰি চাই পেলাই বা আমাৰ মেঘালয়ত মই গোটেইখিনি মেঘালয়ত ঘূৰি ফুৰি মই সেইটো আপোনালোকক দেখুৱাই গৈছে ক'ত বাগানবোৰ আছে বস্তুটো হ'লে সেইটো যোৱা বছৰৰ পৰা ভালেই হৈ আছে আৰু এতিয়া পাৰালৈকে মই দেখুৱাই যাম মানে যিখিনি মোৰ জ্ঞান আছে মই যিখিনি মই শিকিছোঁ আপোনালোকক মই দেখুৱাই যাম আৰু শিকাই যাম এইটো কৈ মোৰ ভিডিঅ' ইয়াতে ৰাখিছোঁ ধন্যবাদ